এওক মানে আপুনিয়ে কৰাইছিলে নহয়? হয়। আপোনাৰ নামটো পায়? মোৰ নাম দুলুমণি বকলিয়াল হাজৰিকা। আপুনি আগত ডান্স কৰিছিলে নেকি? ডান্স মানে ক্লাছিকেল কৰিছিলোঁ আৰু বিহু এইবিলাক নাচোঁ বাৰু। মানে মডাৰ্ণ তেনেকৈ কৰা নাছিলোঁ, কিন্তু সৰুৰ পৰাই মানে ময়ো এক্সাৰচাইজবিলাক কৰি আছিলোঁ। কৰি আছিলে ন? তাই মানে ইমান ধুনীয়া ষ্টাইল মানে আমাৰ ডান্স ক্লাছতো ল'ৰা ছোৱালীবিলাক আহে মানে ইমানখিনি বস্তু কৰিবলৈ 2 বছৰ 2.5 বছৰ লাগি যায়, ঠিক আছে? কিন্তু তাই যে আপুনি ইমানখিনি বস্তু আপুনি ডান্স নিশিকাকৈ পাৰিছে যে কৰাবলৈ, আৰু আপুনি জিমনাষ্টিক নকৰাকৈ মানে পাৰিছে যে কৰাবলৈ বহুত ডাঙৰ কথা মানে। আৰু ভাল ভাল ডান্সাৰবিলাকো নোৱাৰে মানে। আৰু চবতছে মেইন কথা হ'ল মানে মই আজি এই ডান্সৰ লাইনত 17 বছৰমান হ'ল। 17 বছৰত মানে আজিলৈকে মই মানে এনেকুৱা মানে কোনো পেৰেণ্টছক মানে মই আজিলৈকে এনেকুৱা ফ্লেক্সিবিলিটি নিজে মানে কৰাবলৈ ল'ৰা ছোৱালীক চোৱা নাই মানে। আৰু বায়ে ইমান ধুনীয়া ফ্লেক্সিবিলিটি কৰাইছে মানে ৰেডি কৰা চোৱা নাই। সেইটোৱে আৰু ভাল লাগিলে চাই কিনে। কিছুমান টিচাৰে কৰা নাই, পেৰেণ্টছে ঘৰত গৈ কিছুমানৰ দেখাই দিয়ে এইটো কৰিবা সেইটো কৰিবা, কিন্তু আপুনি নিশিকাকৈ নোচোৱাকৈ যে ইমান ছোৱালীজনীক আগবঢ়ালে ভাল লাগিলে মানে। মই মানে এই DID ডান্সবিলাক চাই থাকোঁ, তাৰ পৰাই কিছুমান ষ্টেপ মানে নিজে আগতে কৰা যে তেনেকুৱাকৈ মানে চাই মানে তাইক কৰাবলৈ চেষ্টা কৰোঁ আৰু যিমানখিনি পাৰোঁ। যিমান কৰালে যে বহুত কৰালে মানে। আৰু চব পেৰেণ্টছক এইটোৱে ক'ব খোজোঁ যে চব বস্তু ছাৰৰ ওপৰত নিৰ্ভৰশীল নহ'ব মানে। যোনবিলাক বস্তু ছাৰে কৰায় সেইবিলাক আপোনালোকে ঘৰত নিজেও ট্ৰাই কৰাব, তেতিয়াহে আপোনাৰ ল'ৰা ছোৱালী আগবাঢ়িব মানে। অকল মই কৰাম বুলি আশা নাচাব। মই কিছুমান বস্তু কৰাওঁ, সেইবিলাক আপোনালোকে ঘৰত ক্লিয়াৰ কৰাব লাগিব। এই বাইজনীকে চাওক, এই বাইজনী আজিলৈকে ক'তো শিকোৱা নাই মানে, শিকা নাই এইবিলাক বস্তু মানে, জিমনাষ্টিক আজিলৈকে শিকা নাই, তথাপিও নিজৰ ছোৱালীজনীক ইমান ধুনীয়াকৈ কৰাব পাৰিলে। এতিয়া ক'ব গ'লে 50% বাই ৰেডি কৰি দিছে জিমনাষ্টিকত, আৰু 50% জিমনাষ্টিক আমাক কৰাব লাগিব। তাৰপিছত আকৌ ডান্সটো বেলেগ ভাৱত আহিব, ডান্সটো কৰামেই আমি। চ' সেইটোৱে ক'ম বাকীবিলাকক মানে, আপোনালোকেও নিজৰ ল'ৰা ছোৱালীক অলপ ইচ্ছা কৰিলে মানে কৰিব নোৱাৰে একো নাই যে আচলতে, সেইটো বুলি ভাবোঁ আচলতে। চ' বায়ে ইমান ধুনীয়া কথা ক'লে, সেইটো শুনি ভাল লাগিলে। চ' ইচ্ছা কৰিলে চব বস্তু পাৰি বুলি বায়ে কৈছে। চ' আশা কৰোঁ আপোনালোকেও বুজি পালে, আৰু এই ছোৱালীজনীৰ কাৰণে মোৰ ফালৰ পৰা এটা ক্লেপ এটা কৰিছোঁ, ঠিক আছে? মায়ে যেনেকৈ কৰাব কৰিবা দেই, কষ্ট কৰাব কৰিবা, ঠিক আছে? অ'কে, বাই বাই কৰি দিয়া ভিডিঅ'টো, বাই বাই।